ৰাজনীতিৰ পৰা সদায় আঁতৰত থাকোঁ কাৰণ মই সমাজবাদী। অনুৰাগীৰ প্ৰশ্নত এই উত্তৰ জুবিনৰ। মই পলিটিক্স বস্তুটোৱে বেয়া পাওঁ আৰু মই আচলতে পলিটিক্স নকৰিবা বন্ধু গানটো মোৰ টাৰ্গেট আছিলে পলিটিচিয়ানখিনি। ছ'চিয়েলিজম ভাল পাওঁ, সমাজবাদী, সমাজৰ কাৰণে কাম কৰোঁ আৰু মোৰ ফেন ক্লাবৰ ল'ৰা ছোৱালীখিনিকো মই তেনেকৈ শিকাইছোঁ যাতে সমাজৰ কাৰণে কাম কৰিবি, বিয়ণ্ড পলিটিক্স কাম কৰ, নিজৰ কোনো স্বাৰ্থ নাই য'ত, সেইটো হ'লে আমাৰ সুবিধা হ'ব। কেৱল প্ৰিয় খাদ্যই নহয়, জুবিন গাৰ্গৰ প্ৰিয় গ্ৰন্থ কি? অনুৰাগীৰ প্ৰশ্নত এক চিন্তাশীল আৰু মননশীল উত্তৰ জুবিন গাৰ্গৰ। এখন হৈছে হাঞ্চবেক অৱ নটৰ ডেম। কিমানে পঢ়িছে মই নাজানো, আলেকজেণ্ডাৰ ডুমাৰ, ইটছ এ ফ্ৰেঞ্চ নভেল। আৰু এখন আছে ইয়াৰ্লিং, ৰলিংছ বুলি এজন ৰাইটাৰ আছিলে, তেখেত মাইকী মানুহ, তেখেত বহুত এৱাৰ্ডো পাইছে এখন কিতাপত। ইয়াৰ্লিংখনক সেইবিলাক কিতাপ আচলতে অসমীয়াত অনুবাদ হ'ব লাগে, বেংগলীত আছে কিন্তু। 3 নম্বৰখন বৰ ইণ্টাৰেষ্টিং এখন আত্মজীৱনী পঢ়িলোঁ মই, চাৰ্লি চেপলিনৰ। সেইখন কিতাপখনৰ নাম হৈছে, ইয়াত আছে নে নাজানো গ্ৰন্থমেলাত, কিতাপখনৰ নাম হৈছে মাই অটোবায়োগ্ৰাফি। অহা বছৰৰ গ্ৰন্থমেলাৰ বাকৰিত জুবিনৰ অনুৰাগী তথা পাঠকে পাব জুবিন গাৰ্গৰ আত্মজীৱনী। আত্মজীৱনী আচলতে মোৰ ফাৰ্ষ্ট পাৰ্টটো লিখিব পৰা হৈছে, লিখিবলৈ মনো যায় মাজে মাজে, খালি এলাহ কৰোঁ। তথাপি পৰা যায়, অহা বছৰ যদি সময় সুবিধা চব মিলে হৈ যায়গৈ, লিখিব পৰা যায়। আৰু এনেদৰে এই অন্তৰংগ আলাপ